ডিগবৈত সোণাৰু আত্মসহায়ক গোটৰ উদ্যোগত 12দিনীয়া বিহু আখৰা আৰম্ভ। অসমীয়াৰ অতিকৈ আদৰৰ বহাগ বিহুলৈ সম্পূৰ্ণ এমাহো নাই। বহাগীক আদৰিবলৈ চতৰ বিহুৰ ইতিমধ্যে ঠাই বিশেষত আৰম্ভ হৈছে। এফালে যদি বহাগ বিহু, আনফালে আকৌ লোকসভা নিৰ্বাচন। সকলোফালে ব্যস্ত জনসাধাৰণ। ইয়াৰ মাজতে শিশু আৰু কিশোৰসকলক লগত লৈ ডিগবৈ পৌৰসভাৰ অন্তৰ্গত সোণাৰু আত্মসহায়ক গোটে 20 মাৰ্চৰ পৰা আয়োজন কৰিছে বিহুৰ আখৰা। অহা 2 এপ্ৰিললৈকে চলি থাকিব বিহুৰ আখৰা। আজি দুপৰীয়া ডিগবৈ পৰাগপুৰ চলিহা প্ৰেক্ষাগৃহত বিহু আখৰা শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে ডিগবৈ সাংবাদিক সন্থাৰ সভাপতি তথা বিহু বিচাৰক বিনন্ত কোঁৱৰে। বিহুৱতী জুৰি গগৈয়ে আধৰা অনুষ্ঠানত মুখ্য প্ৰশিক্ষক বিহুৱা ৰঞ্জিত গগৈ, বিহুৱা বিতুল গগৈ, বিহুৱতী বৰষা গগৈকে ধৰি উদ্বোধনী অনুষ্ঠানত বহু অভিভাৱক অভিভাৱিকা উপস্থিত থাকে। শতাধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে বিহু আখৰাত যোগদান কৰিছে বুলি সোণাৰু আত্মসহায়ক গোটৰ সভানেত্ৰী বিজু ফুকন বৰগোহাঁয়ে সদৰি কৰিছে। অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি ডিগবৈ পৌৰসভাৰ অন্তৰ্গত সোণাৰু আত্মসহায়ক গোটৰ সৌজন্যত 12দিনীয়া বিহু আখৰা আৰম্ভ কৰা হৈছে। আজি প্ৰথম দিন। এই প্ৰথম দিনতেই আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ আজি আমাৰ ইয়াত শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছে। তাৰ বাবে মই অভিভাৱকসকলক মোৰ চিৰকৃতজ্ঞ হ'ম আৰু তেওঁলোকক আমাৰ সোণাৰু গোটৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। ডিগবৈ পৌৰসভাৰ অন্তৰ্গত সোণাৰু আত্মসহায়ক গোটৰ আজি বিহু আখৰা খোলা অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথম দিন। আজিৰ পৰা আৰম্ভ কৰি আগন্তুক 2 এপ্ৰিললৈ এই আখৰা খোলা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটিত আয়োজন কৰিবলৈ আপোনাৰ সোণাৰু আত্মসহায়ক গোটে যিখিনি কষ্ট স্বীকাৰ কৰিছে বা ইয়াত স্থানীয় ৰাইজৰ যিখিনি সহায় সহযোগ, আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰৈছোঁ। আশা কৰিছোঁ আমি এই ৰাইজে আমাক যিটো আশা কৰি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছে, সেই আশাটো পূৰ্ণ কৰিব পাৰোঁ। আৰু য'ত কিঞ্চিত হ'লেও আমি যিকণ জানো বা যিকণ আমাৰ অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাকণকে আমি ইয়াত বিলাই যাম বুলি আজি উপস্থিত হৈছোঁ। ডিগবৈৰ পৰা বিনন্ত কোঁৱৰ ৰিপৰ্ট, সংবাদ 365।